কমলেশ্বৰ বৰুৱা ডাঙৰীয়া এজিপিৰ সভাপতি আৰু কৃষ্ণা সাহা ডাঙৰীয়ানী উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল ইলেকশ্যন কোন তাৰিখে আছে 26 তাৰিখে এই ততি তাত গণ্ডগোল কৈ ইয়াত আহি যা আগত আহি যা একো নাই খালি ইয়াত বহিব লাগিব হা ইয়াত বহিব লাগিব সেইফালেও থাকিব পাৰিব এইফালেও থাকিব পাৰিব খালি বহিব লাগিব চা মামাৰ কথা শুনিব লাগিব একদম মামাৰ কথা শুনিব লাগিব সব বহিব লাগিব হ'ব আহক তাতে থাকক বুলেট লাগিব আৰু কি লাগে মাটি লাগে মাইক্ৰো ফাইনেন্স লাগে আচ্ছা তই লৰা নে ছোৱালী তই লৰা নে ছোৱালী তোৰ কাৰণে নে তোৰ ৱাইফৰ কাৰণে ওকে ৰক তহঁতক মই ইয়াতে কিয় মাতিলো যে হুলস্থুল নকৰো বুলি হয় নে নহয় তহঁতে বহিল মামাৰ কথা শুনিব লাগে নে নাই বাস বহিল বঢ়িয়া আমাতকৈ ডাঙৰ মানুহসকল আছে নহয় মিটিংটো দেখা পাব লাগে এতিয়া সাইলেন্স বাস একদম মনে হা শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল বাবা তহঁতি যদি কথা পাতি থাক মই কি কম শুনাই নাপাবি হ'ব অলপ দেৰি মনে থাক হ'ব যেতিয়া মই কিবা সুধিম তেতিয়া কবি এতিয়া মনে থাক ধুনীয়া বাবা তহঁতিও কথা নকবি প্লিজ হা আমাৰ দৰং ওদালগুৰি সমষ্টিত অহা 26 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 26 তাৰিখে এই ইলেকশ্যনত দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আজি আমাৰ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন এতিয়া মই দলগাঁৱত আছো দলগাঁৱৰ পৰা লাহৰীঘাট যাম লাহৰীঘাটৰ পৰা মাজবাট যাম মাজবাটৰ পৰা বেজেৰালৈকে আহিম আৰু বেজেৰাৰ পৰা কমলপুৰত অৰ্থাৎ 5খন ৰাজহুৱা সভাৰে আজি আমাৰ দিনটোৰ প্ৰচাৰ কাৰ্যসূচী আমি সামৰণি মাৰিম বাবা কোনবাই বহিছে বহা নাই কথা পাতি থাকিব নালাগে ঠিক আছে এই
তহঁতি কথা শুন নে নুশুন তহঁতি কথা শুন হয়নে নহয় হুলস্থুলটো মই যোৱাৰ পিছতো কৰিব পাৰিবি গতিকে কথাটো শুনি থাক ঠিক আছে নহলে বাৰে বাৰে মোৰ মাতটো ভাঙি যায় আকৌ নতুনকৈ আৰম্ভ কৰিব লাগে তেতিয়ালৈকে মোৰ টাইমে গুচি যাব 15 মিনিটে মই ইয়াত আছো হ'ব যোৱাকালি মই মঙ্গলদৈ এই বাবা এই ভলেন্টিয়াৰ আৰে বাবা এই ল'ৰাটো বাবা যা যা মই তই মনে মনে থাকচোন বাবা মনে মনে হ'ব তই যোৱাকালিও মই মঙ্গলদৈ চিপাজাৰ তামুলপুৰকে ধৰি প্ৰায় দৰং ওদালগুৰি সমষ্টি 3খন ৰাজহুৱা সভা সম্বোধন কৰিছিলোঁ ৰাইজৰ যি উৎসাহ আৰু ৰাইজৰ যি উদ্দীপনা আজিও ৰাতিপুৱা 9:30 বজাতে দলগাঁৱত ইমান মানুহৰ সমাবেশ মই এটা কথা ক'ব পাৰো যে দিলীপ শইকীয়া 4 লাখ ভোটত দৰং ওদালগুৰিৰ পৰা বিজয়ী হ'ব শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব নৰেন্দ্ৰ মোদী কোন দলৰ বিজেপি দিছপুৰত মুখ্যমন্ত্ৰী কোন আছে মামা আছে ঠিক আছে আৰু যেতিয়ালৈকে আমি আছো আৰু 50 বছৰ অসমত কংগ্ৰেছ চৰকাৰ নহয় এটো লিখি ল'ব আৰু বিপিএফৰ চৰকাৰ অসমত হ'ব পাৰে নেকি কেতিয়াবা নাঙল পাৰ্টিৰ চৰকাৰ হ'ব পাৰে নেকি নাঙলৰো চৰকাৰ নহয় হাতৰো চৰকাৰ নহয় এতিয়া অসমত চাৰিওফালে পদুম ফুল আৰু পদুম ফুললৈ চৰকাৰ অসমত হৈয়ে থাকিব আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে প্ৰত্যেক মাহত প্ৰত্যেক ব্যক্তিৰ বিপৰীতে আমি 5 কেজিৰ চাউল প্ৰত্যেক মাহত আমি পাওঁ উজ্জ্বলা গেছ পাওঁ আৰু 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ বাবে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ